অংকনে খায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ এক বিশেষ ৰাশিফল। এই ৰাশিফল এইকাৰণেই বিশেষ কাৰণ সমাগত ফাকুৱা উৎসৱ দৌল হোলী পূৰ্ণিমা। যিহেতু ফাকুৱাৰ লগে লগে দৌল পূৰ্ণিমাৰ দিনাখন বিশেষভাৱে চন্দ্ৰগ্ৰহণৰ যুগ প্ৰস্তুত হৈছে আৰু 2024 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ এই দিনাখনেই গঠিত হ'ব। এই চন্দ্ৰগ্ৰহণৰ সময়ত আমি কি কৰ্মৰ পৰা বিৰত থাকিব লাগে, আমি চন্দ্ৰগ্ৰহণৰ সময়ত এনেধৰণৰ কি কৰ্ম কৰিব লাগে যি কৰ্মই আমাক সমৃদ্ধি উন্নতি দিব পাৰে, তাৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ লগে লগে ৰাশিচক্ৰত প্ৰভাৱ পৰিবলগীয়া, পৃথিৱীৰ ওপৰত প্ৰভাৱ পৰিবলগীয়া, সমস্ত জীৱ জগতৰ ওপৰত প্ৰভাৱ পৰিবলগীয়া এই বিশেষ দৌল পূৰ্ণিমাৰ দিনাখন হ'বলগীয়া চন্দ্ৰগ্ৰহণৰ বিষয়ে এই ভিডিঅ'টো আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যদিও বা কিছু সময়ৰ অতিবাহিত হৈ গৈছে, ইয়াৰ পূৰ্বেই দিব লাগিছিল এই ভিডিঅ'টো, তথাপিতো নিৰ্দিষ্ট সময়ৰ অসুবিধাৰ বাবে এই ভিডিঅ'টো কিছু দিয়াত দেৰি হৈছে, তথাপিতো সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। আমি যদি যিকোনো গ্ৰহণৰ সময়ত কিছু কৰ্ম কৰোঁ তেনেহ'লে আমাৰ সমৃদ্ধি আহিব পাৰে, উন্নতি আহিব পাৰে। ঠিক তেনেধৰণে যদি আমি গ্ৰহণৰ সময়ত এনেধৰণৰ কিছু কৰ্ম কৰোঁ যি কৰ্মই আমাক সৰ্বত্ৰে অৰ্থনৈতিক ক্ষেত্ৰত অৱনতি লাহে লাহে দিব পাৰে আৰু সৰ্বতো প্ৰকাৰৰ উন্নতিত বাধা দিব পাৰে। ইয়াৰ ক্ষেত্ৰত চন্দ্ৰগ্ৰহণৰ সময়ত বা সূৰ্যগ্ৰহণৰ সময়ত কি কৰ্ম আমি কৰিব লাগিব তাৰ বিষয়ে আমি আপোনালোকক জনাব বিচাৰিছোঁ। 2024 বৰ্ষৰ যিহেতু প্ৰথম চন্দ্ৰগ্ৰহণ ভাৰতত দেখা যাব নে নাযাব তাৰ বিষয়েও কোৱা হ'ব আৰু বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণৰ তাৰিখ পোনপটীয়াকৈ যদি কোৱা যায়, সমাগত আমাৰ হোলী ফাকুৱাৰ দিনাখন পৰিছে। ইয়াৰ অৰ্থ পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় তেনেহ'লে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ মাৰ্চ মাহত হ'ব বুলি কোৱা হৈছে আৰু এই মাৰ্চ মাহতে আছিল শিৱৰাত্ৰি হোলী। এই বিশেষ একাধিক উৎসৱ মাৰ্চ মাহত দেখা গৈছিল আৰু এই মাৰ্চ মাহতে হোলীৰ সময়ত 2024 বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ দেখা যাব। এই প্ৰথম চন্দ্ৰগ্ৰহণে নিশ্চয়কৈ প্ৰভাৱ পেলাব বুলি কোৱা হৈছে, জীৱ জগতৰ ওপৰত প্ৰভাৱ পেলাব বুলি কোৱা হৈছে, পৃথিৱীবাসীৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে সমস্ত গ্ৰহ জগতৰ ওপৰত প্ৰভাৱ ইয়াৰ পৰিব, যাৰ বাবে বিশেষ শুভ যুগৰো সৃষ্টি হ'ব আৰু শুভ ফলাফলো কোনো ৰাশি লাভ কৰিব। ইয়াৰ বিষয়ে আমি আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম। মাৰ্চত পূৰ্ণিমা তিথিৰ মাজতেই, এই বিশেষ দৌল পূৰ্ণিমা তিথিৰ মাজতেই চন্দ্ৰগ্ৰহণ আছে আৰু এই চন্দ্ৰগ্ৰহণে কিন্তু আপোনালোকক অগ্ৰগতিৰ দিশত লৈ যাব কেনেকৈ আৰু অৱনতিৰ দিশত কি ধৰণে লৈ আহিব পাৰে তাৰ বিষয়ে সাৱধানতা মই আপোনালোকক পোনপটীয়াকৈ জনাম। নিশ্চিতভাৱে কোনো সময়ত বিশেষ যুগত যি চন্দ্ৰগ্ৰহণ হয় বা সূৰ্যগ্ৰহণ হয়, এই সূৰ্যগ্ৰহণ কিন্তু যথেষ্ট পৰিৱৰ্তন লৈ আহে। চন্দ্ৰগ্ৰহণে কেতিয়াবা প্ৰাকৃতিক পৰিৱৰ্তন লৈ আহিব পাৰে, সূৰ্যগ্ৰহণে ঠিক তেনেধৰণে প্ৰাকৃতিক পৰিৱৰ্তনৰ লগতে ৰাশি ভাগ্যৰ ক্ষেত্ৰতো পৰিৱৰ্তন লৈ আহিব পাৰে। ৰাশি অনুযায়ী আপোনালোকৰ ফলাফল কিছু ক্ষেত্ৰত উন্নতিত ব্যাঘাত জন্মাব পাৰে, কিছু ক্ষেত্ৰত আপোনাক সমৃদ্ধিও দিব পাৰে। গ্ৰহণৰ সময় হৈছে 25 মাৰ্চ 2024 10 বাজি 23 মিনিটত চন্দ্ৰগ্ৰহণ আৰম্ভণি হ'ব বুলি কোৱা হৈছে। এই দিনাখনে 25 মাৰ্চৰ দিনাখনে দুপৰীয়া 3 বাজি 2 মিনিট পৰ্যন্ত এই চন্দ্ৰগ্ৰহণ থাকিব। উল্লেখযোগ্য যে কক্ষপথ চলোৱা বা কক্ষপথ সাল সলনি কৰাৰ যিখিনি সময়, এই সময়খিনিত কিন্তু বিশেষভাৱে চন্দ্ৰগ্ৰহণ যি পৃথিৱী আৰু চন্দ্ৰৰ যি সৰল ৰেখাৰ মাজত যি কক্ষপথ সাল সলনিৰ সময়খিনিত কিন্তু চন্দ্ৰগ্ৰহণ আপোনালোকে পোনপটীয়াকৈ মহাজাগতিক অৱস্থাত দেখিবলৈ পাব। ভাৰতত পোনপটীয়াকৈ যদি কোৱা যায় ভাৰতৰ পৰা চন্দ্ৰগ্ৰহণ দেখা যাব নে নাযাব, তেনেহ'লে 25 মাৰ্চৰ ৰাতিপুৱা 10 বাজি 23 মিনিটত যিহেতু এই চন্দ্ৰগ্ৰহণ হ'ব, গতিকে ভাৰতৰ পৰা পোনপটীয়াকৈ এই চন্দ্ৰগ্ৰহণ কিন্তু প্ৰত্যক্ষ কৰা নাযাব। যি নহওক,
এই চন্দ্ৰগ্ৰহণে সমৃদ্ধি অগ্ৰগতি উন্নতি কোনো দিশত লৈ আহিব পাৰে, সমৃদ্ধিৰ দিশ লৈ আহিব পাৰে, উন্নতিৰ দিশ লৈ আহিব পাৰে কোনো ৰাশিৰ বাবে, বা কোনো ৰাশিৰ বাবে অৱনতিৰ দিশো লৈ আহিব পাৰে। যি নহওক আমি ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, ইংলেণ্ড, স্পেইন, পৰ্তুগাল, জাপান এনেধৰণৰ দেশত এই গ্ৰহণ দেখা যাব বুলি কোৱা হৈছে। ইয়াৰ লগতেও ৰাছিয়া, অষ্ট্ৰেলিয়া, হল্যাণ্ড, বেলজিয়াম, ইটালী, জাৰ্মান, ফ্ৰান্স, আমেৰিকা, আফ্ৰিকা, ফিলিপিনছ, আটলাণ্টিক মহাসাগৰীয় দেশসমূহত পোনপটীয়াকৈ এই চন্দ্ৰগ্ৰহণ দেখা যাব বুলি কোৱা হৈছে। নিশ্চয়কৈ সমৃদ্ধিৰ বতৰা যদি আমি আনিব বিচাৰোঁ, চন্দ্ৰগ্ৰহণৰ সময়ত এনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকিব লাগে। বিশেষভাৱে গৰ্ভৱতী মহিলাসকল আপোনালোকক অনুৰোধ জনাইছোঁ, যদিহে মোৰ ভিডিঅ' চাই আছে, উপকৃত হওক, সমৃদ্ধি হওক আপোনালোকৰ। চন্দ্ৰগ্ৰহণৰ দিনাখন আপোনালোকে বিশেষভাৱে কিছু কৰ্মৰ পৰা বিৰত থাকিব লাগে। পোনপটীয়াকৈ চন্দ্ৰগ্ৰহণ হওক বা সূৰ্যগ্ৰহণ হওক, এই চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ গৰ্ভৱতী মহিলাসকলে চোৱাৰ পৰা বিৰত থাকিব লাগে। এই চন্দ্ৰগ্ৰহণ চালে পোনপটীয়াকৈ বিপৰীত প্ৰভাৱ আহিব পাৰে। গতিকে যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে এই চন্দ্ৰগ্ৰহণ চোৱাৰ পৰা বিৰত থাকিব লাগে। আমি যদি পাৰোঁ, আপোনাৰ যদি কোনো ধৰণৰ অসুবিধা নাই তেনেহ'লে চন্দ্ৰগ্ৰহণৰ সময়ত, চন্দ্ৰগ্ৰহণৰ যি সময় 10 বজাৰ পৰা 3 বজা পৰ্যন্ত কোনো ধৰণৰ মাছ মাংস আহাৰ এনেধৰণৰ গ্ৰহণ কৰিব নালাগে, আৰু পাৰিলে কেৱল পানী আপোনালোকে গ্ৰহণ কৰিব লাগে। বিশেষভাৱে সকলো ব্যক্তিয়ে যদি এই নিয়ম পালন কৰে তেনেহ'লে সৌভাগ্য সমৃদ্ধিৰ দিশ প্ৰস্তুত হয়। আনফালে চন্দ্ৰগ্ৰহণৰ দিনা যদি আমি অৰ্থনৈতিক ক্ষেত্ৰত ধন টকা পইচাৰ যদি আমি সেইদিনাখন লেনদেন কৰোঁ তেনেহ'লে সেইদিনাখনৰ পৰাই ভাগ্যৰ ক্ষেত্ৰত, অগ্ৰগতিৰ ক্ষেত্ৰত কিছু পৰিমাণে বাধা আহিব পাৰে। গতিকে কোনো ধৰণৰ শুভ কৰ্ম চন্দ্ৰগ্ৰহণৰ সময়ত কৰিব নালাগে, নতুন কৰ্মৰ আৰম্ভণি চন্দ্ৰগ্ৰহণৰ সময়ত কৰিব নালাগে, আৰু বিশেষভাৱে ধন টকা পইচাৰ লেনদেন সেইদিনাখন কৰিব নালাগে। আপোনাৰ যিমান মূল্যৱান সম্পদেই নহওক কিয়, এইদিনাখন বা চন্দ্ৰগ্ৰহণ হৈ থকাৰ সময়ত কিন্তু আপোনালোকে যিমান মূল্যৱান সম্পদ হ'লেও ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে। দৰকাৰ হ'লে আপুনি পিছদিনা ক্ৰয় কৰিব পাৰে বা আগদিনা ক্ৰয় কৰিব পাৰে। শুভ বা মাংগলিক কৰ্মবিলাক, যিকোনো মাংগলিক কৰ্ম, বিবাহ উৎসৱ হওক বা বিভিন্ন ধৰণৰ মাংগলিক উৎসৱ আছে, জন্মৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শুভ কৰ্ম থাকে, সেই কৰ্মবিলাকৰ পৰা এই চন্দ্ৰগ্ৰহণৰ সময়ত বা সূৰ্যগ্ৰহণৰ সময়ত বিৰত থাকিব লাগে। তেনে কৰিলে সমৃদ্ধি অগ্ৰগতি আহে বুলি কোৱা হয়। আৰু গ্ৰহণৰ সময়ত যদি কোনো ধৰণৰ শুভ কৰ্মত কৰা হয় তেনেহ'লে অশুভ প্ৰভাৱ তাৰ কিছু পৰিমাণে থাকি যায় বুলি কোৱা হয়। গতিকে এইখিনি কৰ্মৰ পৰা কিছু সময়, অন্ততঃ 3-4 ঘণ্টা সময় যদি আমি গ্ৰহণৰ সময়খিনি যদি শুভ কৰ্ম কৰাৰ পৰা বিৰত থাকোঁ, ধন অৰ্থৰ লেনদেনৰ পৰা যদি বিৰত থাকোঁ, নিশ্চয়কৈ কোনো ধৰণৰ অসুবিধা নহ'ব বুলি ভাবোঁ। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাই এই বিশেষ তথ্য আপোনালোকক জনালোঁ। নিশ্চয়কৈ সকলোৰে কামত আহিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।